আজি অসম তাঁতী সভাৰ আমাৰ শোণিতপুৰ জিলা সমিতি আৰু ৰঙাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ চলিত বছৰৰ 2026-ৰ উচ্চ আৰু উচ্চতম মাধ্যমিক বিদ্যালয়ৰ শেষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আজি আমাৰ অসম তাঁতী সভাৰ তৰফৰ পৰা অভিনন্দন অনুষ্ঠানৰ আজি আয়োজন কৰা হৈছে। আজি আমি 26জন ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ আৰু চেষ্টা কৰি আছোঁ আমি যে আমাৰ আৰু ল'ৰা ছোৱালীবিলাক আৰু আগলৈ আগবাঢ়ি আহক বুলি। আৰু এই অনুষ্ঠানৰ জৰিয়তে মই প্ৰথমতেই আমাৰ আজি অসম তাঁতী সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়া সঞ্জয় কুমাৰ তাঁতীদেৱক মই অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতৰ দ্বাৰাই আজি এই অসম তাঁতী সভা 1978 চনত স্থাপিত হোৱা এই তাঁতী সভা তেখেতে আজি আমাৰ বহু বছৰ ধৰি আমি আমাৰ সমাজখনৰ তাঁতী সমাজখনক আমি আগুৱাই লৈ যাবৰ কাৰণে তেখেতৰ পৰামৰ্শৰ দ্বাৰা আজি আমি আগবাঢ়ি আহিছোঁ। আৰু এই চেষ্টাৰ ফলতে আজি আমি দেখিব পাইছোঁ যে আমাৰ সমাজৰ বহুতো ছাত্ৰ ছাত্ৰীখিনি আজি আগবাঢ়ি আহিছে। আৰু ইয়াৰ লগতে মই আমাৰ জাতিটোকো আৰু আগত উন্নতিৰ কামত আগবাঢ়ি যাওক, মই ইয়াকে কামনা ৰাখিছোঁ। আমাৰ অসম তাঁতী সভাৰ যিখিনি মানে আমাৰ লগত জড়িত আছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ, চাৱাচী, চৌত ৰাজবংশী, পাত্ৰ, তন্তবাই, তেখেতকো মই আজি এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যে আমাৰ যিকোনো কাৰ্যসূচীত তেখেতে আহি যোগাযোগ কৰিব আৰু যোগাযোগ কৰি আমাৰ যিখিনি অসম তাঁতী সভাৰ নিয়ম নীতি গোটেইখিনি আগুৱাই লৈ যাবৰ কাৰণে মই আজি অনুৰোধ জনাইছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।